Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত পুনৰ ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনৰ পাৰ্ট 22 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিঅ'ৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন হৈছে Which is the only perennial river in peninsular India? উপদ্বীপীয় ভাৰতৰ একমাত্ৰ চিৰস্থায়ী নদী কোনখন? শুদ্ধ উত্তৰ হ'ব অপচন বি কাবেৰী। কাবেৰী নদী উপদ্বীপীয় ভাৰতৰ একমাত্ৰ চিৰস্থায়ী নদী। নেক্সট কোৱেশ্চন Which city is known as the Manchester of Assam? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? শুদ্ধ উত্তৰ হ'ব অপচন সি শুৱালকুছি। শুৱালকুছি চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কোৱেশ্চন When did India start its economic reform? ভাৰতে কেতিয়া অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি 1991। 1991 চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি পিভি নৰসিংহ ৰাওক জনা যায়। নেক্সট কোৱেশ্চন What does NITI stands for a নীতি আয়োগ? নীতি আয়োগত নীতিৰ অৰ্থ কি? শুদ্ধ উত্তৰ হ'ব অপচন সি নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। নেক্সট কোৱেশ্চন Who is the chairperson of নীতি আয়োগ of India? ভাৰতৰ নীতি আয়োগৰ অধ্যক্ষ কোন? শুদ্ধ উত্তৰ হ'ব অপচন এ প্ৰধানমন্ত্ৰী। যিহেতু প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হয় সেয়ে বৰ্তমানৰ প্ৰধানমন্ত্ৰী PM নৰেন্দ্ৰ মোদী হৈছে নীতি আয়োগৰ অধ্যক্ষ। নীতি আয়োগ গঠন হৈছিল 2015 চনৰ 1 জানুৱাৰীত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ নিউ দিল্লীত অৱস্থিত। নেক্সট কোৱেশ্চন ভুৰতাল নৃত্য was developed by ভুৰতাল নৃত্য কোনে সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন এ নৰহৰি বুঢ়াভকত। নৰহৰি বুঢ়াভকতে ভুৰতাল নৃত্য সৃষ্টি কৰিছিল। নেক্সট কোৱেশ্চন In which year stamp duty was introduced in Assam? কোন চনত অসমত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি 1858। 1858 চনত অসমত টিকট কৰ প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কোৱেশ্চন ৰাজ্যসভা can delay the money bill for a ৰাজ্যসভাই কিমান সময়ৰ বাবে ধন বিধেয়ক বিলম্বিত কৰিব পাৰে? অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি 14 days। ৰাজ্যসভাই 14 দিনৰ বাবে ধন বিধেয়ক বিলম্বিত কৰিব পাৰে। নেক্সট কোৱেশ্চন Who has recently become the new member of G20? শেহতীয়াকৈ G20ৰ নতুন সদস্য কোন হৈছে? শুদ্ধ উত্তৰ হ'ব অপচন সি আফ্ৰিকান ইউনিয়ন। শেহতীয়াকৈ G20ৰ নতুন সদস্য আফ্ৰিকান ইউনিয়ন হৈছে। নেক্সট কোৱেশ্চন Which country has topped in Global Peace Index 2023? Global Peace Index 2023ত কোনখন দেশে শীৰ্ষস্থান দখল কৰিছে? শুদ্ধ উত্তৰ হ'ব অপচন সি আইচলেণ্ড। আইচলেণ্ড দেশে গ্লোবেল পিচ ইনডেক্স 2023ত শীৰ্ষস্থান দখল কৰিছে। নেক্সট কোৱেশ্চন Which district was separated from Assam and given to East Pakistan in 1947? কোনখন জিলাক অসমৰ পৰা পৃথক কৰা হৈছিল আৰু 1947 চনত পূব পাকিস্তানক দিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন বি চিলেট। চিলেট জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তানক দিয়া হৈছিল। নেক্সট কোৱেশ্চন Which of the following wildlife sanctuaries is located in Udalguri district? নিম্নলিখিত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য উদালগুৰি জিলাত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন বি বৰনদী। বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য উদালগুৰি জিলাত অৱস্থিত। নেক্সট কোৱেশ্চন Black Revolution in India is associated with production of ভাৰতত কলা বিপ্লৱ কি উৎপাদনৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ অপচন সি খাৰুৱা তেল। ভাৰতত কলা বিপ্লৱ খাৰুৱা তেল উৎপাদনৰ সৈতে সম্পৰ্কিত। নেক্সট কোৱেশ্চন When is the Zero Discrimination Day observed? শূন্য বৈষম্য দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ উত্তৰ অপচন এ 1 মাৰ্চ। শূন্য বৈষম্য দিৱস 1 মাৰ্চত পালন কৰা হয়। নেক্সট কোৱেশ্চন Which emperor built the Quwwatul Islam Mosque in Delhi? দিল্লীত কুৱাতুল ইছলাম মছজিদ কোনজন সম্ৰাটে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে কুৱাতুল ইছলাম মছজিদ নিৰ্মাণ কৰিছিল।
নেক্সট কুৱেশ্যন ৰাধামোহন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট ৰাধামোহন কাপ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত শুদ্ধ উত্তৰ অপচন চি প'লো ৰাধামোহন কাপ প'লো খেলৰ সৈতে সম্পৰ্কিত নেক্সট কুৱেশ্যন when was গুৱাহাটী হাই কোৰ্ট was established গুৱাহাটী উচ্চ ন্যায়ালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপচন বি 1948 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন when did India become a member of UNO ভাৰতবৰ্ষ কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল শুদ্ধ উত্তৰ অপচন এ 1945 1945 চনত ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল নেক্সট কুৱেশ্যন which of the following tournament is not related to football নিম্নলিখিত কোনটো প্ৰতিযোগিতা ফুটবলৰ সৈতে সম্পৰ্কিত নহয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি ইৰানী ট্ৰফি ডুৰান কাপ সুব্ৰতো কাপ সন্তোষ ট্ৰফি ফুটবল খেলৰ সৈতে সম্পৰ্কিত আৰু ইৰানী ট্ৰফি বা ইৰানী কাপ ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত হয় লাষ্ট কুৱেশ্যন জিম কৰবেট নেশ্যনেল পাৰ্ক দ্য ওল্ডেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ ষ্টেট জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান যি ভাৰতৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান হয় ই কোনখন ৰাজ্যত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি উত্তৰাখণ্ড জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল হুইচ ইজ দ্য বিগেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ অপচন ডি বৃহস্পতি আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি হয় আজিৰ প্ৰশ্ন হু বিল্ড দ্য নামদাং ষ্টন ব্ৰিজ নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল অপচন হৈছে শিৱ সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ পুৰন্দৰ সিংহ এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক